এক্সিডেণ্ট কোনোৱে জানি বুজি নকৰে, বিভিন্ন কাৰণত হ'ব পাৰে। এক্সিডেণ্ট কোনো জানি বুজি নকৰে, এক্সিডেণ্ট বিভিন্ন কাৰণত হ'ব পাৰে। মোবাইল ফোনত সকলো চালকে ব্লগ নবনায়, দুই এজনে বনায়। ব্লগ বনোৱাটো ভুল নহয়, ভিডিঅ'বোৰ হেণ্ডিমেনজনে কৰি দিয়ে। সকলোৱে নবনায়, ড্ৰাইভাৰজনেতো নবনায়। ড্ৰাইভাৰজনে যেতিয়া চলাই যায় ড্ৰাইভাৰজনে সেইটো কাম নকৰে, ভুল নকৰে। কাৰণ যোনজন ড্ৰাইভাৰজনৰ ওপৰত বহুত ৰিস্ক থাকে, তেওঁতো গাড়ী ধ্যান দি থাকে। লগত থকা লগৰকেইজনে হেণ্ডিমেন হওক বা কোনোবাই কৰিব পাৰে সেইটো। ব্লগাৰ হোৱাটো কোনো ভুল নহয়, আৰু ৰাতি কোনো ব্লগ বনাই নাথাকে। আৰু ড্ৰাইভাৰজনে হাত এৰি 2-4জন ড্ৰাইভাৰ বাহিৰে কোনো তেনেকুৱা কৰা নাই, আৰু ব্লগ বনোৱাটো ভুল নহয়। দুৰ্ঘটনাৰ পিছত ড্ৰাইভাৰজন কিয় পলায় সকলোৱে জানে। ভুল কাৰ, পাব্লিকেতো সেইটো বিচাৰ নকৰে, চিধা ড্ৰাইভাৰজনকে ধৰে। এক্সিডেণ্ট কৰি পলাইছে বুলি বহুত অভিযোগ উঠিছে, আৰু এক্সিডেণ্ট কৰি পলাবলগীয়া কিয় হয় সেইটো আপোনালোকে জানেই। এটা এক্সিডেণ্ট হোৱাৰ পিছত ভুল হওক বা শুদ্ধ হওক, সকলোৱে ড্ৰাইভাৰজনক মাৰপিট কৰে ধৰি। এটা দুৰ্ঘটনা হ'লেই আমি সামাজিক মাধ্যম খুলি ড্ৰাইভাৰক দুখ দি গালি সপনি আৰম্ভ কৰি দিওঁ। কিন্তু কেতিয়াবা আমি ভাবিছোঁনে ষ্টিয়াৰিঙৰ পিছত বহা জনো এজন মানুহ, তেওঁৰো আছে এটি পৰিয়ালৰ দায়িত্ব আৰু বহু সপোন। কিয় বাৰু এজন চালকে নিজৰ জীৱন, পৰিয়ালৰ কথা চিন্তা নকৰাকৈ দুৰ্ঘটনা সংঘটিত কৰিব? এজন সাধাৰণ মানুহ জীৱনতকৈ এজন চালকৰ জীৱন বহু পৃথক। ৰাতি দিন ট্ৰেফিকৰ প্ৰেছাৰ, মালিকৰ হেঁচা, সময়ত যাত্ৰীসকলক গন্তব্যস্থানত পোৱাৰ তাগিদা, এই সকলোবোৰৰ মাজত এজন চালকে গাড়ী চলাই একমাত্ৰ পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত। তথাপি যিকোনো দুৰ্ঘটনাত সামাজিক মাধ্যমত বিভিন্ন গালি সপনিয়ে উপচাই পেলাই সমগ্ৰ চালক সমাজক। লখিমপুৰৰ পৰা গুৱাহাটীলৈ চলাচল কৰা নৈশ বাছৰ একাংশ চালকৰ সৈতে আমি কথা পাতিছিলোঁ। কি ক'লে চালকসকলে শুনো আহক। ব্লগাৰ হোৱাটো কোনো ভুল নহয়, আৰু ৰাতি কোনো ব্লগ বনাই নাথাকে। আৰু ড্ৰাইভাৰজনে হাত এৰি 2-4জন ড্ৰাইভাৰ বাহিৰে কোনো তেনেকুৱা কৰা নাই, আৰু ব্লগ বনোৱাটো ভুল নহয়। আৰু মানুহে মানে বিশেষকৈ কৈছে যে এক্সিডেণ্টটো ব্লগ বনাই থকাৰ কাৰণে হৈছে, তেখেতলোকে ব্লগ বনোৱাত গুৰুত্ব দিয়ে এনেকৈ কৈছে। তো তেনেকুৱা কথা নহয়, ব্লগ বনালে যে এক্সিডেণ্ট হ'ব সেইটো কথা নহয়। ব্লগটো বনাই ধৰি লওক 4জন মানুহ থাকে, 2জন হেণ্ডিমেন 2জন ড্ৰাইভাৰ। এজন ড্ৰাইভাৰে লগৰ ড্ৰাইভাৰজনেও কেতিয়াবা ভিডিঅ' বনাই দিয়ে, বা হেণ্ডিমেন এজনে ভিডিঅ' বনাই দিয়ে, আৰু সেই ভিডিঅ'টো পিছত এডিট কৰি দিয়া হয়। তো এক্সিডেণ্টটো অকল তেনেকুৱা নহয়, এক্সিডেণ্ট কোনো জানি বুজি নকৰে। এক্সিডেণ্ট বিভিন্ন কাৰণত হ'ব পাৰে। যিহেতু মই আজি ৰাতিপুৱা এটা মই ভিডিঅ' দিছোঁ, ৰাস্তা পদূলিত অসুবিধা থাকে, গৰু ছাগলীৰ পৰা আদি কৰি হঠাৎ মানুহ এজন চাইকেল লৈ সোমাই দিয়েহি, বা বাইক এখন হঠাৎ আগত আহি যায়, তেনেকুৱা এক্সিডেণ্ট হয়। আৰু এনেকুৱা নহয় যে অকল ভিডিঅ' বনোৱাবিলাকেই এক্সিডেণ্ট আছে, বাকী বহুত গাড়ী এক্সিডেণ্ট হয়। কিন্তু এইটো আমি নিবিচাৰোঁ যে এক্সিডেণ্ট হোৱাটো, কোনো নিবিচাৰে। এজন ড্ৰাইভাৰে কেতিয়াও নিবিচাৰে গাড়ী এখন এক্সিডেণ্ট হওক, কোনোবা মৰি যাওক বা কাৰোবাক মাৰিম বুলি কেতিয়াও নাভাবে। তো সেইটো মানুহৰ মানে ভুল ধাৰণা। সেইটোৰ ওপৰত মই আজি ৰাতিপুৱা ভিডিঅ' বনাই দিছোঁৱেই, মোৰ স্পষ্টীকৰণ দিছোঁ, এইটো মই ব্যক্তিগত। আৰু বহুতে ভাবিছে, বহুতে কৈছে যে মই ড্ৰাইভাৰজনক বচাব বিচাৰিছোঁ, বা মই ড্ৰাইভাৰজনৰ হৈ কথা কৈছোঁ। মই ড্ৰাইভাৰজনৰ হৈ কথা কোৱা নাই, মই সকলো চালকৰ হৈ কথা কৈছোঁ। আৰু সেইজন ড্ৰাইভাৰক ময়ো চিনি নাপাওঁ, তেখেতৰ লগত থকা আলিদাকহে চিনি পাওঁ, কিন্তু তেখেতক ময়ো চিনি নাপাওঁ। আৰু এক্সিডেণ্ট কৰি পলাইছে বুলি বহুত অভিযোগ উঠিছে, আৰু এক্সিডেণ্ট কৰি পলাবলগীয়া কিয় হয় সেইটো আপোনালোকে জানেই। এটা এক্সিডেণ্ট হোৱাৰ পিছত ভুল হওক বা শুদ্ধ হওক, সকলোৱে ড্ৰাইভাৰজনক মাৰপিট কৰে ধৰি, আৰু তেতিয়া কোনে ৰিস্ক ল'ব? আৰু এটা প্ৰশ্ন উঠিছে যে ড্ৰাইভাৰজন পলালে, পেচেঞ্জাৰ এজন তলত সোমাই গ'ল। চাওক, ড্ৰাইভাৰজন পলালে, তাতেতো 40-45জন পেচেঞ্জাৰ আছিলে, বেলেগ মানুহ আছিলে, তেখেতলোকতো বচাব পাৰিলে হয়, বা গাড়ীখন তেখেতলোকে দাঙিব পাৰিলে জানো? তো তেনেকুৱা ধৰণৰ কিছুমান কথা আহিছে আজি মই ভিডিঅ' দিয়াৰ পিছতো, বা বিভিন্ন ধৰণৰ কথা ওলাই থাকে। আৰু আমি যিমান পাৰোঁ একো অসুবিধা নোহোৱাকৈ, যাত্ৰী অসুবিধা নোহোৱাকৈ আমি সদায় ভালকৈ লৈ যাব বিচাৰোঁ। তাৰ মাজত কেতিয়াবা সৰু সুৰা এটা দুটা ঘটনা ঘটে, তাৰ বাবে আমি দুখিত। তেনেকুৱা কোনো মাল বস্তু বুলি কথা নাই। ধৰি লওক মাল বস্তু যি আছে 2-4টা কুৰিয়া বস্তু থাকে প্ৰত্যেকখন গাড়ীতে, তেনেকুৱা মালৰ লগত কম্পিটিশ্যন কোনো নকৰে, বা পেচেঞ্জাৰ ক্ষেত্ৰত কম্পিটিশ্যন নহয়। এটা টাইম টেবুল লৈ ধৰি লওক আপুনি আজি এতিয়া লখিমপুৰত যেতিয়া লখিমপুৰৰ পৰা গুৱাহাটীলৈ যাব, এটা টাইম দি থোৱা থাকে, সেইটো টাইমৰ ভিতৰত গাড়ীখন পাব লাগে। লখিমপুৰৰ পৰা গুৱাহাটীৰ ভিতৰত বিভিন্ন জেগাত আমাৰ পিক আপ থাকে। নগাঁৱত দিনৰ ভিতৰতো নগাঁৱলৈকে পিক আপ থাকে, বা ৰাতি হ'লে আপোনাৰ তেজপুৰলৈকে পিক আপ থাকে। তো সময়মতে আমি পোৱাবগৈ লাগে, আৰু সময়মতে মানুহক খোৱাব লাগে, আৰু ৰাতিপুৱা গৈ সময়মতে পোৱাৰ কাৰণে এটা লিমিটতে গাড়ী চলোৱা যায়। আৰু আজিকালি কোনো তেনেকুৱা হেৰি বুলি কথা নাই, স্পীড লিমিট বান্ধি থোৱা থাকে গাড়ীবিলাকৰ, আৰু চবেই নিজৰ সামৰ্থ্য অনুযায়ী, কেপাচিটি অনুযায়ীয়ে গাড়ীখন চলায়। আৰু এনেকুৱা নহয় যে এটা ঘটনাৰ কাৰণে যে সকলো সদায় ভাল ছাৰ্ভিচ দি থকাবিলাক বেয়া হ'ব, তেনেকুৱা কোনো নহয়। আৰু তেনেকুৱা কোনো খেদাখেদি বোলা কথা নহয়। হয়, খেদাখেদি কেতিয়াবা কৰিবলগীয়া হয়, কেতিয়াবা অভাৰটেকটো কৰিবই লাগিব। গাড়ী এখন গাড়ীৰ পিছতো এখন গাড়ী গৈ নাথাকে, কোনোবা লাহে লাহে গৈ থাকিব, তাৰপিছতো সময়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে গাড়ীবিলাক চলোৱা যায়। আৰু
হয় কিছুমান মালিকে আগবঢ়ায়, কিছুমানে আগ নবঢ়ায়। ধৰি লওক আমি এতিয়া সেইটো কাৰণে মালিকে 4জন ষ্টাফ ৰখা যায়, এজনে চলালে এজন শুব লাগে, আৰু তেনেকুৱা কিছুমান অসুবিধা থাকে। এতিয়া ধৰি লওক এতিয়া গাড়ীখন আমি ধেমাজিৰ পৰা আৰম্ভ কৰিলোঁ গুৱাহাটীলৈকে, মইতো ধেমাজিতেতো গাড়ীত উঠিয়ে শুই দিব নোৱাৰোঁ। এতিয়া লখিমপুৰ পাৰ হোৱাৰ পিছত অলপ শুম, তাৰপিছত আকৌ ৰাতি গাড়ী চলাম, বা মোৰ টোপনি আহিলে লগৰ তেনেকৈ মিলাই মিলি চলোৱা যায়। হঠাৎ কেতিয়াবা এটা টোপনি নহা নহয়, মই সেইটো দিনতো কৈছোঁ, টোপনি আহিলে বুলি যে অহাৰ লগে লগে চকুত পানী মাৰি লোৱা যায়, কেতিয়াবা তেনেকুৱা থাকে অসুবিধা। আৰু সেইদিনাখনি এক্সিডেণ্টটো আমিহে অনুমান কৰিছোঁ টোপনিৰ কাৰণে হৈছিলে নেকি, কিন্তু কি হৈছে সেইজন ড্ৰাইভাৰে জানিব। যিহেতু এতিয়া এক্সিডেণ্ট হোৱাৰ পিছত ড্ৰাইভাৰজনৰ লগত আমি যোগাযোগ কৰা নাই, পিছলৈ গম পাম আৰু সেইটো। নাই, সেইটো অৱহেলা মানে তেখেতলোকৰ লগত আমাৰ তেনেকুৱা কথা নাই। তেখেতলোকে যিহেতু আমাক 4জন ষ্টাফ দিয়া যায়, তাৰপিছত কিছুমান থাকে আৰু সেইটো আপোনাৰ অৱহেলা বুলি ক'ব নোৱাৰি। ঠিক তেনেকৈ সেইটো আমি নিজে মিলাই মিলি চলাবই লাগিব, যিহেতু চবেই চলোৱা যায় আৰু সেনেকুৱা। ইয়াৰ বিষয়ে এতিয়া মই ক'বলৈ কি আছে, এইটো কোনোতো কওঁ বুলিতো নকৰে, কিন্তু আমাৰ কিছুমান টাইমিংটো মিলাবলগীয়া হৈ যায়, তাৰ কাৰণে অকণমান স্পীডো আহিবলগীয়া হয়, আৰু জেগা ল'লেও স্পীড চলোৱা হয়। জেগা ল'লেতো আমি শ্ল'কৈ আহোঁ, কিন্তু আমি এইটো হ'ব বুলি কোনে নাজানে। তাৰ বিষয়ে আমাৰ ইমানটো হেৰিও নাই, আৰু মানুহবিলাকেতো কয়েই কিবা এটা হোৱালেতো ক'বই। সেইটো যিটো আপোনাৰ ষ্ট্ৰেইং এৰি পেলাই আপোনাৰ যি মোবাইলত আসক্তি হৈছে, মোবাইলৰ ভিডিঅ' বনোৱা, সেই সম্পৰ্কে কি ক'ব? সেইটো সকলোৱে নবনায়, ড্ৰাইভাৰজনেতো নবনায়। ড্ৰাইভাৰজনে যেতিয়া চলাই যায়, ড্ৰাইভাৰজনে সেইটো কাম নকৰে, ভুল নকৰে। কাৰণ যোনজন ড্ৰাইভাৰজনৰ ওপৰত বহুত ৰিস্ক থাকে, তেওঁতো গাড়ীত ধ্যান দি থাকে। লগত থকা লগৰকেইজনে হেণ্ডিমেন হওক বা কোনোবাই কৰিব পাৰে, সেইটো কৰে। কিন্তু আমাৰ ড্ৰাইভাৰে নকৰে সেইটো ভুল। তেওঁলোকে বনায় মানে তেওঁ হেণ্ডিমেনে বনায়, তেওঁ চলাই যায়, হেণ্ডিমেনে কৰে, ভিডিঅ' চিডিঅ' বনাই যায় হেণ্ডিমেনবিলাকে, কিন্তু ড্ৰাইভাৰে নকৰে সেইটো কাম। কিন্তু 2-এজনৰ কাৰণে সমগ্ৰ মানে ড্ৰাইভাৰ শ্ৰেণীটোৱে এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া আছে। ছ'চিয়েল মিডিয়াত আপোনালোকে টাৰ্গেট কৰি লৈছে, সেইটো এতিয়া কি ক'ম বাৰু, তাৰ বিষয়ে মোৰ হাতত নাই ক'বলৈ। আপোনালোকৰ নিশা যাত্ৰাৰ সময়ত আপোনালোকৰ কেইজন ড্ৰাইভাৰ থাকে আৰু কেইজন হেণ্ডিমেন থাকে? আমাৰ 2জন হেণ্ডিমেন, 2জন ড্ৰাইভাৰ। আপোনালোকৰ সময়মতে যি আপোনালোকৰ, আমি যিহেতুকে মানুহ, ৰবটটো নহয়, আমাৰ যিখিনি পৰিশ্ৰম বা আমাৰ যিখিনি মানে ৰেষ্টৰ প্ৰয়োজন হয়, সেইখিনি পায়নে আপোনালোকে? হয়, আমি পাওঁ। আমি এজনে হাফ ডে চলাই, মানে আধালৈকে চলাই, এজনে আধালৈকে চলাই, তেনেকুৱা চলোৱা হয়। আপোনালোকৰ যি শাৰীৰিক পৰীক্ষা সময়মতে হৈ থাকিব লাগে, সেই শাৰীৰিক পৰীক্ষাসমূহ সময়মতে হয়নে? হৈ থাকে। আমাৰ যিখিনি আমি মানে নিজৰ সেইখিনিতো নিজে ক্লিয়াৰ কৰি ৰখাওঁৱেই, কাৰণ আমি দিনত ৰাতিটো গাড়ী চলাই দিনত আৰাম কৰোঁ, দিনটো আমাৰ আছে, তাৰ কাৰণে আমাৰ কোনো প্ৰব্লেম নাই। আৰু এটা অভিযোগ আহিছে, প্ৰত্যেকৰ ওপৰতে নহয়, কিছু লোকে মানে গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰে, সেই সময়ত কি ক'ব? আজিকালিতো নোৱাৰে সেইটো, কাৰণ য'তে ত'তে পুলিচে চেক কৰে। এতিয়া আমি মাজুলীৰ পৰা আহোঁ, মাজুলীতো ৰেগুলাৰ চেকিং হয়, দিনে ৰাতিপুৱা যাওঁতো চেকিং হয়, গধূলি আহোঁতো চেকিং হয়। সেইটো বিষয়লৈও মানে পুলিচেতো চেকিং হৈ থাকে, ক'তনো মদ্যপান কৰিব পাৰে। বিশেষতো ৰাতি গাড়ী চলাওঁতে তামোল চামোল বা তেনেকৈতো তামোল গুটকা কিবা এটা খাবই, সেইটোতো ডাঙৰ কথা নহয়। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951